হয় মই বৰ্তমান উপস্থিত আছোঁ লালুক হাই ছেকেণ্ডেৰী খেলপথাৰত প্ৰথমে দৃশ্য এটা দেখাব বিচাৰিছোঁ মোৰ সহযোগী দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে লালুক হাই ছেকেণ্ডেৰী যি খেলপথাৰত আছে খেলপথাৰত ঢুলীয়া ঢোলৰ চেৱে চেৱে কঁকাল ভাঙিবৰ কাৰণে ওলাই আহিছে 15শৰো অধিক নাচনী একেলগে আয়োজন হ'বলৈ গৈ আছে ৰঙানদী সমষ্টিৰ ৰঙানদীৰ ৰঙালী মহোৎসৱ আৰু ৰঙালী মহোৎসৱৰ ব্যাপক প্ৰস্তুতি আছে গাভৰুসকল আছে বোৱাৰীসকল গাত বিহু লাগিছে যিহেতু বিহু চৰ্চা পাইছে তেখেতসকলৰ যি প্ৰস্তুতি আমি প্ৰস্তুতি মই বিচাৰিছোঁ Parile, tip posi oi, gosar guti khaboloi, gosar guti khaboloi bai. Namaskar. কেনেকুৱা চলিছে প্ৰস্তুতি বহুত বেছি ধুনিয়াকে চলিছে আৰু আপোনালোকৰ চেনেলটিৰ জৰিয়তে অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিহুলে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ সমষ্টিবাসীয়ে আমাৰ ৰঙালী সমষ্টিৰ যি আমি বৃহত্তৰে বিহু সভা আয়োজন কৰিছোঁ তাৰ বাবে সকলোকে নিমন্ত্ৰণ জনাইছোঁ যিহেতু ৰঙানদী সমষ্টিত ৰঙালী মহোৎসৱ হ'বলৈ গৈ আছে তাৰ ব্যাপক প্ৰস্তুতি চলি আছে একেলগে 15শৰো অধিক গাভৰু নাচনী বোৱাৰী আহি একেলগে প্ৰস্তুতি চলি আছে নাচৰ প্ৰশিক্ষণ লৈ আছে যিহেতু প্ৰশিক্ষণত আপোনালোকৰ যি সহায় আচলতে তেখেতক আপোনালোকে প্ৰশিক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে কি ক'ব এই মুহূৰ্তত কেনেদৰে সাজু হৈছে মানে আমি প্ৰথমতে সমূহ আমি পঞ্চায়তসমূহত খবৰ দিছোঁ আৰু পঞ্চায়তৰ সাপেক্ষে সকলো ছোৱালী ওলাই আহিছে সেইদৰে আমি এতিয়া যিহেতু 15খন আঁচনি একেলগে নচাৰ ব্যৱস্থাটো কৰিছোঁ আৰু ইচ্ছুক যদি কোনোবা এতিয়াও ছাত্ৰ ছাত্ৰী আছে নাচিবৰ বাবে 10 বছৰ ওপৰৰ যিকোনো ল'ৰা ছোৱালী আহিব পাৰিব নাচিবৰ বাবে সকলোকে আহিবলৈ অনুৰোধ জনালোঁ আৰু ৰঙানদী সমষ্টি এই যি বিহুখন আমি সুকলমে পাৰ হৈ যাব বুলি আশা ৰাখিলোঁ বোৱাৰী জীয়ৰী যিমান আছে সকলোৱে একেলগে যিহেতু প্ৰশিক্ষণ আৰম্ভ হৈছে তেখেতসকলৰ বিহু নাচৰ প্ৰশিক্ষণ আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ আচলতে কেনেদৰে তেখেতসকলে প্ৰশিক্ষণ লৈছে মোৰ সহযোগী গোটেই দৃশ্যাংশ দেখুৱাব বিহু নাচিবলৈ আহিছে ছোৱালী বোৱাৰী সকলো ওলাই আহিছে এই ৰঙানদী যিখন উৎসৱখন আমাৰ ৰঙানদীবাসী ৰাইজৰ সহযোগত আমি যে অনুষ্ঠিত কৰিম এই অনুষ্ঠানভাগী সকলোৱে সহযোগ কৰিছে আমাৰ এই ৰঙানদী উৎসৱভাগ পালন কৰিবৰ কাৰণে আৰু আমি এইখিনিতে আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ আৰু লগতে আমাৰ যিসকল যুৱক উঠি অহা যুৱক আছে প্ৰত্যেকে যাতে আমাৰ ৰঙানদী সমষ্টিৰ প্ৰত্যেকজন যুৱক ওলাই আহক আমাৰ এই ৰঙানদী সমষ্টিৰ যিখন আমি কেন্দ্ৰীয় ৰঙালী বিহু মহোৎসৱ পাতিছোঁ তাত যাতে সকলোৱে সহায় সহযোগ কৰি আমাক এই অনুষ্ঠানভাগ আমি কৰিবৰ কাৰণে আমাৰ যাতে তেওঁলোকে মানে আগবাঢ়ি আহে Go, go,
বহাগ বিহু ৰঙালী বিহু আৰু ৰঙালী বিহুত বিহু বলীয়া বোৱাৰীসকলো ৰৈ থকা নাই ঘৰত বিভিন্ন ধৰণৰ কাম বন এই কিন্তু আপোনালোক ওলাই আহিছে কেনে অনুভৱ হৈছে এইটো ইমান পচন্দ গৰমত কেনেদৰে নাচিছে এই অনুভৱ সাংঘাতিক মানে নতুন আমাৰ সংগঠিত ৰঙানদী সমষ্টি সেয়া আমাৰ নতুনকৈ বিহু পাতিবলৈ লৈছে গোটেই সমষ্টি গোট খাই সোণাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফিল্ডত সেইটো কাৰণে আমি মানে নিজৰ ছোৱালীও লগত লৈ পেলানি আমি ইয়াত বিহু শিকিবলৈ আহিছোঁ আমি নাচিছিলোঁ আগতে গাভৰুতে কিন্তু আজি বহুত বছৰ বিৰতিৰ মূৰত এতিয়া মানে কঁকালেই ভগা নাই তথাপিতো আমি শিকিম নাচিম কাৰণ আমি উৎফুল্লিত সাংঘাতিক উৎফুল্লিত সকলো মহিলা আজি আমি একেলগ হৈছোঁ বিভিন্ন গাঁৱৰ পৰা আহিছোঁ বহুত ভাল লাগিছে আজি আমি নাচিব পাৰিছোঁ আৰু সকলো একেলগ হৈছোঁ কিমান যে আমাৰ মনটো আজি উৎফুল্লিত সকলো আহক আমাৰ ৰঙানদী সমষ্টি কেন্দ্ৰীয় ৰঙালী বিহু চাব আহিব আমাৰ জুবিন দা আহিব বৰ্ণালী বা আহিব ৰাতি অনুষ্ঠান হ'ব সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু দিনতো হ'ব বিভিন্ন বিহু কম্পিটিশ্যনসমূহ আপোনালোকে অংশগ্ৰহণ কৰকহি ভাল লাগিব আমি আপোনালোকক আদৰিবলৈ সাজু হৈ আছোঁ আৰিছে গছৰ গুটি খাবলৈ পায় আমি বুঢ়াৰীয়ে কি দিলি পা আৰিছো কি দিলি পা আৰিছো বিহু নাচিবলৈ পায় কেনেকুৱা লাগিছে এইটো মানে অতুলনীয় ৰঙানদীৰ সমষ্টি এইটো এটা নতুন প্ৰয়াস বহু দূৰণিৰ পৰা কণ শিশুৰ পৰা ধৰি ছোৱালী গাভৰু ছোৱালী বোৱাৰী সকলো আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন জেগাৰ পৰা আমাৰ ইয়ালৈ অতিথিসকল আহিব তেখেতলোকক আদৰা উদ্দেশ্যে ৰঙানদী সমষ্টি এইটো এটা অতুলনীয় পদক্ষেপ আৰু লগতে আমাৰ সমষ্টিটো ল'ৰা ছোৱালী বোৱাৰী সকলোৱে ইয়াত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে তেওঁলোকে যথেষ্টখিনি ইয়াত আয়ত্ব কৰিবলৈ সক্ষম হৈছে এটা খুব সুন্দৰ পদক্ষেপ